নমস্কাৰ সকলোকে আজি মই আপোনালোকক আমাৰ ঘৰতে ৰুই থোৱা এজোপা সজিনা দেখাব লৈছো এজোপা আমাৰ নাৰ্সাৰী পুলিয়ে হয় আপোনালোকে যিসকলে আমাৰ নাৰ্সাৰীৰ পৰা সজিনা পুলি লৈ গৈছে আপোনালোকে এই গছজোপা ক্ৰমে আজি 3 মাহ হ'ল ৰুৱা 3 মাহত ইয়াৰ গ্ৰোথটো চাব পাৰে কিমান ওখ হৈছে সজিনা পুলি আপোনালোকে যিসকলে আমাৰ পৰা ক্ৰয় কৰি লৈ গৈছে তেখেতসকলে সজিনা যদি ইমান ওখ হৈছেগে তেনেহলে আপোনালোকে সজিনা জোপা ইয়াতে কাটি দিব অকমান আগটো কাটি দিব লাগে তেতিয়া ইয়াৰ ব্ৰাঞ্চ মেলিব আৰু সজিনা গছজোপা ওখ হৈ নাযায় আৰু সাপোৰ্টে লাগিব এই বস্তুটো আপোনালোকে ওখ ডালটো হয় আৰু এটো বস্তুত আমি এতিয়া কাটি দিলে এটো এই বস্তুটো ডালটো আগটো হয় সজিনা আগটো সজিনা আপোনালোকে পাতবোৰ পেলাই দিব নিদিলেও হয় আপোনালোকে নিজে খাবও পাৰিব সজিনা পাতবোৰ খায় আৰু হেলথৰ কাৰণে খুব ভাল আমাৰ পৰা যিসকলে আপোনালোকে সজিনা পুলি লৈ গৈছে সজিনা পুলিবোৰ আপোনালোকে বহুতে হুদে যে সজিনাখিনি আপোনালোকক বছৰ দুবাৰ লাগিব না হাইব্ৰিড নে কি আমাৰ পৰা লোৱা সজিনাখিনি আপোনালোক 12 মহীয়া হয় আৰু 12 মাহে আপোনালোকৰ সজিনা লাগি থাকিব আৰু যদি আপোনালোকে এতিয়াও সজিনা পুলি ল'ম বুলি ভাবি আছে আমাৰ নামচাং নাৰ্সাৰীৰ পৰা সজিনা পুলি ল'ব পাৰিব আৰু এইটো হৈছে সজিনা আপোনালোকে যদি লগাই থৈছে এজোপা 3 মহীয়া সজিনা আছিলে আমি ইয়াত কাটি দিছো ইয়াৰ পৰা এটা ব্ৰাঞ্চ ওলাব আহিবলগীয়া দিনত মই নিশ্চয়কৈ আপোনালোকক এই গছজোপা দেখুৱাম আৰু এইটো ইয়াত কাটি দিয়াৰ পাছত ইয়াৰ পৰা এটা ব্ৰাঞ্চ ওলাব নেক্সট আপোনালোকৰ গছজোপা বেছি ওখ হৈ নাযায় আৰু সজিনাপুৰ খুব ধুনীয়াকৈ আৰু বেছি ভালকৈ বেছিকৈ লাগিব